ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। মই কৃপাল, তোমালোকে চাই আছা কেডিছ জ্ঞান ক্লাছেছ। আজিৰ ভিডিঅ'টোত আমি দুটামান প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্ন দুটা হ'ল পেজ নম্বৰ 149ৰ। তো প্ৰশ্ন প্ৰথমটো হ'ল চেষ্টা কৰি চোৱা। এই প্ৰশ্নটো চোৱা, ইয়াত আছে প্ৰতিটো পৰিমেয় সংখ্যাৰে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা। ইয়াত যি পৰিমেয় সংখ্যা দি আছে 3/4, ইয়াৰ সমতুল্য পৰিমেয় সংখ্যা তোমালোকে কেনে লিখিবা? তোমালোকে এনসাৰটো লিখিবা এনেকৈ। এনসাৰ বুলি লিখি তোমালোকৰ উত্তৰত 3/4 আছে। গতিকে চোৱা 3 আৰু 4, এই 3টোক তোমালোকে কি কৰিবা? 3টোক লিখিবা 3 2 3 আকৌ 4টোকো লিখিবা 4 2। ঠিক সেইদৰে 3টোক তোমালোকে 3 গুণ লিখিবা, 4টোকো তোমালোকে 3 পূৰণ কৰি দিবা। তাৰপিছত তোমাৰ আহি গ'ল 3/4, ইয়াত তুমি এবাৰ 4 পূৰণ কৰি দিবা। তাৰমানে হৰ আৰু লব দুয়োটাকে একে সংখ্যাৰে পূৰণ কৰি যিবোৰ নতুন ভগ্নাংশ পাবা, সেই ভগ্নাংশবোৰকে তোমালোকৰ এই যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ দিয়া ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ বুলি কোৱা হ'ব। অৰ্থাৎ তোমালোকৰ সমতুল্য ভগ্নাংশটো হৈ যাব 6/8, আৰু এটা হ'ব 9/12, তাৰপিছতো হ'ব 12/16। সমতুল্য ভগ্নাংশ এইদৰে ওলাব পাৰি। তোমালোকে বাকীবিলাক প্ৰশ্নও এনেকৈ কৰিব পাৰিবা। এইটো প্ৰশ্ন তোমালোকে লিখি ল'বা। তাৰপিছৰটো চোৱা, পিছৰটোত আছে 5/8, 5/-8 আছে। গতিকে আমি কি লিখিম চোৱা, 5/-8 মই 5ৰ লগত প্ৰথমতে কি কৰিম? 5ৰ লগত 2 পূৰণ কৰিম, 5 2 গুণ 10। 8ৰ লগত 2 পূৰণ কৰিলে 8 2 গুণ 16, কিন্তু মাইনাছ থকাৰ কাৰণে -8 হয়। গতিকে এটা আমি পাই যাম 10/-16। ইয়াৰ পিছৰটো আমি কিমান পাম চোৱা, 5ৰ লগত 3 পূৰণ কৰা, 5 3 গুণ 15। 8ৰ লগত 3 পূৰণ কৰিলে পাবা 24, 8 3 গুণ 24, কিন্তু মাইনাছ। ঠিক সেইদৰে আৰু এটা যদি লিখিব লগা হয়, তেতিয়াহ'লে তোমালোকে কি কৰিবা? 5ৰ লগত 4 পূৰণ কৰি দিয়া, 20 হ'ব। 8ৰ লগত 4 পূৰণ কৰিলে কি হ'ব? 8 4 গুণ 32। চোৱা তোমালোকৰ উত্তৰটো হ'ব -32, 20/-32। এইদৰে তোমালোকে তিনিটা পৰিমেয় সংখ্যা লিখিব পাৰিবা। আৰু যদি লিখিব খোজা তোমালোকে আৰু লিখিব পাৰা। যদি মই কৈছিলোঁ 4 পূৰণ কৰিবলৈ, যদি তোমালোকে 4 পূৰণ নকৰি 5 পূৰণ কৰা, 25 হ'ব ওপৰত, 5 5 গুণ 25, আৰু 8 5 গুণ 40, -40 হ'ব। এই ধৰণে তোমালোকে অংকবোৰ সমাধান কৰিব পাৰিবা। নেক্সট প্ৰশ্নটো চোৱা, নেক্সট প্ৰশ্নটো -7 আছে, -7/11 আছে। গতিকে ইয়াৰ পিছৰটো হ'ব -14/11 লগত 2 পূৰণ কৰিলে কিমান হ'ব? 22 হ'ব। তাৰপিছত চোৱা 7ৰ লগত 3 পূৰণ কৰিলা, -21 হ'ল। তাৰপিছত কি হ'ব? 33 হ'ব, কাৰণ 3 পূৰণ কৰিছা। তাৰপিছৰটো কি হ'ব চোৱা, -28/44 হ'ব, কাৰণ 4 পূৰণ কৰিছা। তাৰপিছৰটো কি হ'ব? 7 5 গুণ 35, 35, -35/55 হ'ব, কাৰণ 5 পূৰণ কৰি আছোঁ আমি। ওপৰে তলে একে সংখ্যা পূৰণ কৰিলেই সমতুল্য ভগ্নাংশ পোৱা যায়। নেক্সট প্ৰশ্নটো চোৱা কি হয়। নেক্সট প্ৰশ্নটো তোমালোকক দিছে এটা দশমিক সংখ্যা। দশমিক সংখ্যা দিছে, গতিকে তোমালোকে ভয় খাব নালাগে। 0.75 আছে। ইয়াক যদি তোমালোকে ভগ্নাংশত লৈ যোৱা, তেতিয়া কি হ'ব চোৱা, 0.75, ইয়াক তোমালোকে ভগ্নাংশত লৈ গ'লে 75/100 হৈ যাব। কিয় 100 হ'ব চোৱা, দশমিকৰ সোঁফালে দুটা অংক আছে, 7 আৰু 5। গতিকে এই সংখ্যাটো আমি এনেকৈ লিখি দিলোঁ। এইটো বহুত ডাঙৰ সংখ্যা, গতিকে ইয়াক আমি 25ৰে হৰণ কৰি দিওঁ। 25ৰে ইয়াক যদি হৰণ কৰোঁ, ই যাব 5 বাৰ, 25 3বাৰ যাব। প্ৰথমতে 25 3 গুণ 25 3বাৰ, আৰু 25 ইয়াত যাব 4 বাৰ। গতিকে আমি সমতুল্য ভগ্নাংশ এটা পাই গ'লোঁ। সেইটো হ'ব 3/4। এটা সংখ্যা পাই গ'লোঁ 3/4। তাৰপিছৰটো হ'ব 3ৰ লগত 2 পূৰণ কৰিলোঁ, 6/8 হ'ব। তাৰপিছৰটো 3ৰ লগত 3 পূৰণ কৰিলোঁ, 9, তলত হ'ব 3 4 গুণ 12। তাৰপিছত যদি আকৌ পূৰণ কৰোঁ, 3 4 গুণ 12, তলত হ'ব 4 4 গুণ 16। এই ধৰণে তোমালোকে বাকীকেইটা ভগ্নাংশ পাই যাবা। সমতুল্য ভগ্নাংশ বুলি কোৱা হৈছে, কাৰণ হৰ আৰু লব দুয়োটাকে একে সংখ্যাৰে পূৰণ কৰিছোঁ। নেক্সট প্ৰশ্নটো কি আছে চোৱা। নেক্সট প্ৰশ্নটো আছে -12/18, -12/-18। এই প্ৰশ্নটো -12/-18ৰ উত্তৰটো কি হ'ব চোৱা।
ইয়াতো তোমালোকে প্ৰথমতে হৰণ কৰি ল'ব পাৰা হৰণ কৰি সৰু কৰি ল'বা -12 বাই -18 আছে ইয়াক যদি হৰণ কৰি লওঁ তেতিয়া কি হ'ব চোৱা -6 এৰে হৰণ কৰি দিয়া ইয়াত যাব দুবাৰ -6 এৰে হৰণ কৰিলে ইয়াত যাব তিনিবাৰ তোমালোকে প্ৰথমটো পাই যাবা 2/3 তাৰ পিছত চোৱা যদি আমি ইয়াত 2 পূৰণ কৰো 2 দুগুণ 4 হ'ব 3 দুগুণ কি হ'ব 6 হ'ব তাৰ পিছত চোৱা যদি মই 3 পূৰণ কৰো 3 দুগুণ 6 হ'ব 3 3 গুণ কি হ'ব 9 হ'ব আকৌ যদি 4 পূৰণ কৰো 4 দুগুণ 8 হ'ব তলত হ'ব 4 3 গুণ 12 এই দৰে তোমালোকে বাকি পৰিমেয় সংখ্যাবোৰ পাই যাব পাৰা নেক্সট প্ৰশ্নটো আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম সকলোকে ধন্যবাদ জনালো আৰু আশা কৰো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু পৰৱৰ্তী ভিডিঅ' চাই যাবা ধন্যবাদ